ভালে ভ্ৰিয়ান ঘৰৰ ইমান ওচৰতে মেলা অনুষ্ঠিত হোৱাৰ পিছত আমি যদি নাযাওঁ কেনেকুৱা হ'ব নহয়নে? সেইকাৰণে আজি মা মই খুৰী নবৌ ভাইটি সকলোখিনি আহিছোঁ মেলা চাবলৈ। কালিৰ পৰা অনুষ্ঠিত হৈছে আৰু প্ৰথমে এয়া আমি আহিয়েই চাইছোঁহি চাৰিপাশটো আৰু বহুত বেছি দোকান বহিছে ইয়াতে আৰু ইয়াত ইমান ধুনীয়া ধুনীয়া বস্তু ওলাইছে আপোনালোকক দেখুৱাম বাৰু ৰ'ব। প্ৰথমে আমি চাই লৈছোঁ তাৰপিছত সিদ্ধান্ত ল'ম কি লওঁ কি নলওঁ। এয়া প্ৰথমে আহিয়ে আমি গোটেইখন ঘূৰিছোঁ মানে এয়া ভণ্টি আৰু মেলালৈ আহিলে এনেকুৱা হয় ন আপোনালোকৰ যে কোনটো লওঁ আৰু কেতিয়াবা এনেকুৱা হয় যে সকলোখিনি বস্তুৱেই লওঁ তেনেকুৱা নিচিনা লাগে। আৰু এই আচাৰো ওলাইছিলে আৰু এয়া চাওক 250 টকা 150 টকা আৰু 150 টকাৰ পৰা কাপোৰ কানি আৰম্ভ হৈ গৈছে আৰু কাপোৰবোৰ পিছে মই এনেই চালোঁহে কিন্তু নাই লোৱা কাপোৰ। আৰু আপোনালোকক দেখুৱাইছোঁ ৰ'ব দেই। মাহঁতে কিবাকিবি চাই আছে আৰু মই এইফালে আহি কিবাকিবি চালোঁ। এয়া মাহঁতে আকৌ চাইছে মায়ে নাজানো কিবা লয়। মই পিছে এইটো বেগটো ল'লোঁ আৰু মায়েও এই বেগটো ল'লে। দেখিবলৈ কিউট লাগিছে নহয়নে? আৰু আপোনালোকক দেখুৱাইছোঁ ৰ'ব দেই। পিছে আমি অহা সময়টো বৰ এটা ভাল নহ'লে। আমি 5টা বজাত আহিছিলোঁ, তেতিয়া মানুহ যথেষ্ট কম। ৰাতি যিহেতু বেছি মানুহ হয় আৰু এইবিলাক চাওকচোন ফুলদানিবিলাক কিমান ধুনীয়া। আৰু এনেকুৱা লাগিছিলে যেন গোটেইকেইটা ফুলদানি ল'ম কিন্তু কি হ'ব পইচা নাই গাইজ। আৰু আমিও চালোঁ ফুলদানি আৰু এয়া চাওকচোন ফুলিবিলাক কিমান বেছি ধুনীয়া আৰু ছোৱালী মানুহে যিহেতু ফুলি বহুত বেছি ভাল পায়। বহুত ধুনীয়া ধুনীয়া জুমকা ওলাইছিলে কিন্তু মোৰ লোৱা নহ'ল গাইজ, মায়ে ল'বলৈ নিদিলে। তাৰপাছতে আমি গোটেইবোৰ ঘূৰি ঘূৰি চালোঁ। চাই মেলি হোৱাৰ পিছত চাহ আৰু ক্ৰীম বন খালোঁ। খাই বৈ ঘৰলৈ আহিলোঁ। এতিয়া আপোনালোকক দেখুৱাইছোঁ ৰ'ব দেই কি কিনিলোঁ। প্ৰথম বেগটো আপোনালোকক দেখুৱাইছিলোঁ, এইটো চাওক মায়ে ল'লে। যিহেতু কেতিয়াবা ফুৰিবলৈ যাবলৈ লাগে নহয়নে এনেকুৱা বেগবোৰ। আৰু মায়ে কিবাকিবি আনিছিলে, এয়া গেঞ্জি লৈছিলে। তাৰপিছত গাৰু কভাৰো লৈছিলে বাৰু। যিহেতু গোটেইখিনি বস্তু দেখুৱালে ভিডিঅ'টো বহুত বেছি দীঘল হ'ব। আৰু এই বেগটো মই ল'লোঁ কলেজলৈ যাবলৈ। তাৰপিছত সৰু সৰু বস্তু ক্লেটচাৰ 2ডাল ল'লোঁ। তাৰপিছতে আৰু এইডাল ল'লোঁ চাওকচোন। আজিলৈ আহিছোঁ বা আপোনাৰ অন্য এটা ভিডিঅ'ত